দুচকুৰে মাজতে সপোনে বাগৰে উমানে জোকালে জীৱন বৰণীয়া কিমান ৰহণীয়া জোনাকীয়ে যাকে কবৰে কি জানি মনৰ জুনুকা জোনাকে জোনাকে এধাৰে এধাৰে চিঞৰি মোৰ আকাশে কবনে বাৰু মোৰে কাহিনী উভতি নাচাওঁ নিজকে বিচাৰি ঠিকনাৰ গোলাপে পাহি শকুন্তলা অ শকুন্তলা শকুন্তলা অ শকুন্তলা শেৱালি তই কিবা ভাবি আছ? নাই নাই একো নাই মামা মই শংকৰক মাতি দিছোঁ আহিব মই কাম বন কৰিব নোৱাৰোঁ দেই মোক এতিয়া শুবলৈ দিয়া ৰাতি 12টালৈকে মোবাইল পিটিকিবা এতিয়া টোপনি নাহি কি হ'ব শকুন্তলাক অলপ সহায়টো কৰি দিব পাৰা ঘৰত কাম কৰা মানুহ আছে নহয় সহায় কৰি দিবৰ কাৰণে তুমি এতিয়া যোৱা মোক অকণমান শুবলৈ দিয়া শকুন্তলা জনিলেহে বৰকৈ মনত পৰি থাকেও এৰা আটাই বিয়া হৈ যোৱাৰ পৰা কিবা আমাৰো মনটো ভাল নলগা হ'ল শহুৰেকৰ ঘৰখন ওচৰতে হোৱা হ'লে খোজকাঢ়ি যাবগৈ পাৰিলোঁ অঁ পিছে এতিয়া দূৰো নহয় আকৌ তাই আহিলেই লগ পাম আৰু দেই তুমি মোৰ ড্ৰয়িং কিয় চাইছা নাচাবা মোৰ ড্ৰয়িং অয়ন অয়ন এইখন কিয় ফালিলা আৰু তুমি মাক তেনেকৈ কিয় কৈছা মই তোমাক এইবোৰ শিকাইছিলোঁ তাৰ গাত একো ভুল নাই মা সেই সৰু ল'ৰা সৰু বুলি সহজভাৱে এৰি দিলে নহ'ব কিবা ঘটনা ঘটিছে যেন পাওঁ লাগক আৰু লাগক এনেকৈ কাজিয়া লাগি লাগি ঘৰখন দুভাগ হ'ব আইতাই মোক কেতিয়াও গালি পাৰা নাছিলে আজি নতুন কইনাৰ কাৰণেহে গালি পাৰিছে কেতিয়াও নামাতো মই আইতাক অয়ন অয়ন তুমি মোক মতা নাই যে মই নামাতো তোমাক তুমি তাৰমানে মোক বেয়া পাই আছা যোৱা ইয়াৰ পৰা অয়ন যোৱা ইয়াৰ পৰা নাপায় নহয় তুমি নতুন কইনাৰ কাৰণে মোক গালি পাৰিলা মই তোমাক কেতিয়াও নামাতো নহয় বৰমা আহকচোন কোনোবাই মাতিছে গৈছো হেৰি মই আপোনাক বিচাৰি ফুৰিছোঁ আপুনি আহি ইয়াত বহি আছেহি কিয় বা কথা এটা হ'ল নহয় আমাৰ সেই মাজনী আৰু জোৱাইক আত্মসন্মানেৰে মাতিব নালাগিছিল আত্মসলাৰ কথাটো মই পাহৰিছিলোঁই নহয় এৰা মই গম পাইছিলোঁ পৰহি মানলৈ আত্মসন্মানটো পাতি দিয়াই ভাল হ'ব নেকি আৰু তাৰ পাছতহে তেহেঁতে ইঘৰ সিঘৰ ফুৰিব পাৰিব তুমি ঠিকেই কৈছা পৰহি মানলৈ আত্মসলাটো পাতি দিম মই কাইলৈকে গৈ তেওঁলোকৰ ঘৰত নিমন্ত্ৰণটো দি থৈ আহিম নে কি কোৱা ঠিকে আছে বিকি তই ঘৰলৈ কেতিয়া আহিবি আৰু 15 দিনমান লাগিব তই মোক ফোন এটা কৰিবিচোন কিয় কিবা কাম আছিল নেকি মানে চাকৰিটোৰ কাৰণে যে আচ্ছা তোৰ চাকৰিটো হেৰি তই জনাবিচোন দেই মানে তোক মই ডকুমেণ্টছখিনিও দিব লগা আছিল নহয় এটা কাম কৰ তই ঘূৰি আহি ল তাৰপিছত তোৰ লগত ভালকৈ কথা পাতিম দে ঠিক আছে হ'ব দে মই এতিয়া বিজি আছোঁ হ'ব দে ৰাখিছোঁ ঠিক আছে মই বুজিছোঁ তুমি মোক খং কৰি আছা মই জানো তোমাৰ বেয়াৰ কাৰণে কৈছোঁ তুমি ভুল কৰিছা কাৰণেহে মই খং কৰিছোঁ এনেইতো তোমাক মই মৰমেই কৰোঁ নে নকৰোঁ কৰা
তেন্তে তাকে বুজি নাপায় ল'ৰাটো খং কৰি থাকে মোক ন মা তোমালৈ আজি মোৰ বৰ মনত পৰিছে মোৰ তোমাৰ কোলাত জিৰণি ল'বলৈ মন গৈছে নাজানো মই তোমাৰ নিচিনা ভাল মাক এজনী হ'ব পাৰিম নে নোৱাৰিম কিন্তু মই মোৰ চেষ্টা অব্যাহত ৰাখিম অয়নে মোক নিজৰ মাকৰ স্থান দিয়ক বা নিদিয়ক মই তাক সদায় নিজৰ সন্তানৰ দৰে মৰম কৰি যাম বিনোদন অঁ মা তই এতিয়ালৈকে খোৱাই নাই যে এই শু আৰু মেইল কেইটামান পঠাব লগা আছে পঠাই দি আছোঁ শু গৈ যা তুমি এতিয়ালৈ সাৰে আছা যে টোপনি অহা নাই অ' কিয় কথা এটাক লৈ চিন্তা হৈ আছে কিয় চিন্তা নহয় মানে অয়নে আজি বা বৰ ধুনীয়া হৈছে দেই কোনে শিকালে তোমাক আঁকিবলৈ তুমি মোৰ ড্ৰয়িং কিয় চাইছা নাচাবা মোৰ ড্ৰয়িং অয়ন অয়ন এইখন কিয় ফালিলা আৰু তুমি মাক তেনেকৈ কিয় কৈছা কি অইনে তেনেকৈ কৈছে অঁ কথাটো বৰ বেয়া হ'ল মা সিটো আগতে তেনেকুৱা কৰা নাছিলে ময়ো ভাবিছোঁ সেইটো কথা অৱশ্যে মই তাক বুজাইছোঁ কিবা কিমান দূৰ বুজিছে মই নাজানো তই শকুন্তলাক বেয়া পাবলৈ মানা কৰিবি সি সৰু ল'ৰা নহয় ভুল হৈ যায় আৰু ঠিক আছে হ'ব দিয়া মা মই কথাখিনি শকুন্তলাক কওঁ মই মেইলকেইটা পঠাই শুই আছোঁ তুমি শুই দিয়া হ'ব দে হেৰা আজি দিম কালি দিম কৰি থাকোঁতে তোমাৰ এটা বছৰ পাৰ হ'ল পইচা কেতিয়া দিবা আকৌ তেতিয়াহে মই দোকানত মাল ভৰাব পাৰিম মোৰো ঘৰ এখন আছে নহয় দিম বুলি কৈছোঁতো কমলদা হেৰি নহয় কমলদা আপুনি বস্তুকেইটা জখাই মানে মোক এটা চিগাৰেট দিয়কচোন চিগাৰেট শকুন্তলা ও শকুন্তলা শকুন্তলা ও শকুন্তলা ককাইদেউ অঁ নিৰ্মালী অঁ ক কি দিম চেনি আধা কিলো দিয়কচোন অঁ সখীয়নীৰ খবৰ পাইছনে সখীয়নী মানে অঁ শকুন্তলাৰ কথা কৈছে অঁ আৰুনো কাৰ কথা সুধিম বাৰু অঁ ইমান ধনী মানুহৰ ঘৰলৈ বিয়া হৈছে তাইৰ আৰু বেয়া হ'বনে ভালেই আছে চাগে পিছে তাই ঘৰলৈ আহিছেনে নাই অ' নাই অহা দেখোন সেইকাৰণে আমিও বহুত দিন লগ পোৱা নাই ল কেইটকা হ'ল বাৰু 25 টকাতে অঁ মই 20 টকাহে আনিলোঁ অঁ। হেৰি কৰিব সেইদিনাৰ 5 টকা আছিলে যে তাৰ লগতে মিলাই দিব ঠিক আছে হ'ব আহিছোঁ বাৰু দিয়ক যা অঁ চামল দা হেৰি নহয় ভণ্টি ঘৰত পূজা পাতল কৰা নাই নেকি অঁ আমি ভকতীয়াহে আহিছোঁ বাৰু দিয়ক যোৱা অ' কমলদা এই হেৰি নহয় মোক বস্তু কেইটামান লাগিছিল কেইটা মানেই নে অঁ এই মচুৰ দাইল 250 গ্ৰাম দিয়ক আৰু মুগৰ দাইল 150 গ্ৰাম দিয়ক চেনি 100 গ্ৰাম দিলেই হ'ব দিয়ক পুৱাৰ পৰা চাহ খাব পোৱা নাই হে নহ'লে বেয়া নাপায় যদি 50 গ্ৰাম চাহপাতো কৈ দিয়ক হে আৰু 10 গ্ৰাম নহ'লে কিবা দিওঁ নহয় মানে ভুজিয়া আছে নেকি মানে 5 টকীয়া 5 টকীয়া আজি পইচা দিবা নে আকৌ খাতাত লিখি থ'ব লাগিব অ' দিম নহয় কমলদা আপোনাৰ দোকানতে দেখোন মই বাকী খাওঁ মই বেলেগৰ দোকানত খাম নেকি কওকচোন আপুনি এইকেইদিন পইচা মিলাব পৰা নাই কাৰণেহে হেৰা তোমাৰো পইচা নহয়নে
হে কমলদা আপুনি জানেইচোন দেশৰ পৰিস্থিতি এইকেইদিন পূজা বুলিবলৈ একেবাৰেই নাই যি দুই এখন পূজা কৰি দান দক্ষিণা পাওঁ তাৰে দিনটো খৰচেই নজৰে হেৰা আজি দিম কালি দিম কৰি থাকোঁতে তোমাৰ এটা বছৰ পাৰ হ'ল পইচাকেইটা দিবা আকৌ তেতিয়াহে মই দোকানত মাল ভৰাব পাৰিম মোৰো ঘৰ এখন আছে নহয় দিম বুলি কৈছোঁতো কমলদা হেৰি নহয় কমলদা আপুনি বস্তুকেইটা জোখে মানে মোক এটা চিগাৰেট দিয়কচোন চিগাৰেট যোৱা আগতে পইচাকেইটা লৈ আহা তাৰপিছত তুমি বস্তুও নিবা চিগাৰেটো খাবা নহয় মানে কাইলৈ আজিয়েই যোৱা হ'ব দিয়ক মাৰ লগত কথা পতা হোৱাই নাই দেখোন আজি কৰিম কাইলৈ কৰিম বুলি ফোন কৰাই হোৱা নাই আজি ফোন কৰিবই লাগিব মায়ে ফোন কৰিলে দেখোন হেল্ল' মা কি খবৰ তোমাৰ কি খবৰ সুধিবলৈ আহিছ বিয়া হৈ মাৰক পাহৰিয়ে গ'লি তেনেকৈ কিয় কৈছা মা মই আৰু তোমালোকক পাহৰিব পাৰোঁনে হ'ব দে পাহৰা নাই কাৰণে মাৰ দেউতালৈ ফোন এটা কৰিবলৈও তোৰ সময় নাই নহয় মা মই তোমালৈ ফোন কৰিম বুলি ভাবিছিলোঁৱেই হ'ব দে এতিয়া এনেই ক'ব নালাগে জোঁৱাই ভালনে ঘৰৰ বাকীসকলৰ ভাল মা সকলোৰে ভাল হেৰি নহয় জোঁৱাইটোক মৰম কৰেনে কৰে কিয় নকৰিব হওক দে সেইটোৱে লাগে তেওঁ যে প্ৰথমৰ পত্নীক পাহৰি তোক মৰম আৰু মৰ্যাদা দিছে সেইটোৱে ডাঙৰ কথা বাকী তই ঠিকে আছতো ভাল মা তোৰ ভাল হওক বুলিয়ে সেইখন ঘৰলৈ মই তোক বিয়া দিছোঁ মই জানিছিলোঁ সেইখন ঘৰত তই কেতিয়াও চকু পানী টুকিব নালাগে সদায় হাঁহি থাকিব পাৰিবি তুমি ঠিকেই ভাবিছা মা মই এইখন ঘৰত কোনোদিনে চকু পানী টুকিব লগা হোৱা নাই বাৰু কোৱাচোন তোমালোক ভালে আছানে কিনো আৰু ভাল হ'ব তই যোৱাৰ পৰা ঘৰখনত থাকিবলৈ মন নোযোৱা হৈছে মানুহ দুনো আহিলেহে ভাল লাগে বুজিছোঁ আচল কথাটো ক'বলৈ পাহৰিছিলোঁ দেখিছনে আজি দেউতাই তহঁতৰ ঘৰলৈ যাব পৰহিলৈ আত্মঙলা হ'ব হয় নেকি দেউতাৰ লগত নহ'লে তুমিও আহিবা মইনো ঘৰখনেই কেনেকৈ যাওঁ কচোন দেউতাই যাব যে ঠিক আছে দিয়া আহিবা বাৰু কেতিয়াবা হ'ব শাহুৰাক কথাটো কবি হ'ব দিয়া এজন বিবাহিত এটা সন্তান থকা মানুহৰ লগতে তাই বিয়া হৈ গৈছে সেই কথাটো ভাবি মোৰেই অশান্তি লাগি আছে তেনে ক্ষেত্ৰত আপুনি মই নিজে ঘৰখনৰ ওপৰত বোজা হৈ পৰিছোঁ তেনে ক্ষেত্ৰত মা দেউতা আৰু ভণ্টিৰ সিদ্ধান্তৰ ওপৰত মই কেনেদৰে বাধা দিওঁ কচোন
শকুন্তলা, মায়ে মোক কালি দিনৰ ঘটনাবোৰ ক'লে। অয়ন সৰু ল'ৰা, নজনাকৈ সি ভুল কৰাটো স্বাভাৱিক। গতিকে তুমি তাৰ কথাখিনি ধৰি নাৰাখিবা। নাই নাই, মই এইবোৰ কথা একো ধৰি থকা নাই। তাৰ ফালৰ পৰা মই তোমাক চৰি কৈছোঁ। অঁ, মানুহটো ইয়াতে আছিল দেখোন, ক'লৈ গ'ল? হেৰি, শুনিছেনে? ক'ত আছেনো? এই আছোঁ হে। এইফালে আহকচোন। কি হ'লনো? মাজনীক ফোনত পালোঁ নহয়। তাৰপিছত তাই ভালে আছে। শাহুৱেকে বোলে তাইক বৰ মৰম কৰে আৰু জোঁৱাইও খেয়াল ৰাখে। তেতিয়াহে মনটো ভাল লাগিছে জানিছা। ইমান দিন যে তাই খবৰ পোৱা নাই। হ'ব, এতিয়া আকৌ আপুনি কামত ধৰিবগৈ নালাগে। লৰালৰি কৰক। এতিয়া সোনকালে নগ'লে ঘূৰি আহোঁতে আকৌ দেৰি হ'ব। তাইক চাবলৈ বৰ মন গৈ আছে হে। হ'ব দিয়ক, মই গা ধোৱা ঘৰতে কাপোৰ কানি দি থৈ আহিছোঁ। আপুনি গাটো ধুই লওক, মই ভাত দিওঁগৈ। অঁ, কিমান দিনৰ মূৰত যে ছোৱালীজনী দেখা পাম। শংকৰদা, আপোনাক কথা এটা কওঁ, বেয়া পাব নেকি? ক আকৌ, কিয় বেয়া পাম? মানে শকুন্তলাৰ কথা। তাই হঠাতে লোৱা বিয়াৰ সিদ্ধান্তটোত আপুনি সুখীনে? তাইতো বিয়াৰ বয়সো হোৱা নাছিল আৰু পঢ়া শুনাটো ইমান ভাল আছিল। মই সকলো বুজি পাইছোঁ। তাই চাগে আমাৰ ঘৰখনৰ অৱস্থাটোৰ কথা ভাবিয়ে। কিন্তু এনেকুৱা এটা কথাত আপুনি কেনেকৈ হৰভৰ দিব পাৰিলে শংকৰদা? এজন বিবাহিত, এটা সন্তান থকা মানুহৰ লগতে তাই বিয়া হৈ গৈছে। সেই কথাটো ভাবি মোৰেই অশান্তি লাগি আছে। তেনে ক্ষেত্ৰত আপুনি? মই নিজে ঘৰখনৰ ওপৰত বোজা হৈ পৰিছোঁ। তেনে ক্ষেত্ৰত মা, দেউতা আৰু ভণ্টিৰ সিদ্ধান্তৰ ওপৰত মই কেনেদৰে বাধা দিওঁ কচোন? চাওক, শকুন্তলাই এই ঘৰখনৰ কাৰণে যি ত্যাগ কৰিছে, সেই ত্যাগৰ মূল্য আপুনি তেতিয়াহে দিব পাৰিব যদি আপুনি নিজেই নিজৰ ভৰিৰে থিয় হৈ ঘৰখনৰ দায়িত্ব লয়। শংকৰদা, যিদিনাখন আপুনি নিজৰ ঘৰখনৰ দায়িত্ব ল'ব, সেইদিনাহে বৰ্তা, বৰমা আৰু শকুন্তলা সুখী হ'ব। আৰু তই? মই চাওক শংকৰদা, শকুন্তলা মোৰ খুব ভাল বান্ধৱী। তাইৰ দৰে মই বৰ্তা বৰমাকো নিজৰ মা দেউতা বুলিয়েই জ্ঞান কৰোঁ। এইখন ঘৰৰ কিবা এটা ভাল হ'লে মই বাৰু সুখী নহ'মনে? কি হ'ল, কি ভাবিছে? ভাবিছোঁ তই আমাৰ ঘৰখনৰ কথা ইমান ভাব। পিছে আগলৈতো বিয়া বাৰুৰ কথা ভাবিছনে নাই? কোনোবা পচন্দৰ মানুহ আছে নেকি? হে, আপুনি এতিয়া মানে কি কি কৈ থাকে নহয়। থাকক ইয়াত আপুনি, মই যাওঁ। যা বাৰু। আছুতীয়া আদৰৰ নীৰৱতা ঘাতত স্মৃতিৰ মায়াৰে সাৱতি সুখৰ মালিতা বিচাৰি আছে হিৰৈ মনৰ পক্ষী উভতি নাচাওঁ নিজকে বিচাৰি ঠিকনাৰ গোলাপে পাহি